গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞানী নিমাৰ চেনেলত আজি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি 8 ছেপ্টেম্বৰ 2025 সোমবাৰৰ আজি কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি, নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ, আজি চন্দ্ৰ ৰাশি কুম্ভ ৰাশি। প্ৰিয় দৰ্শক, আজি 8 ছেপ্টেম্বৰ একেবাৰে সাধাৰণ দিন নহয়, কাৰণ আজি গজেগেশ্বৰী যুগ গঠন হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ভাগ্যত পৰিব। কোন ৰাশিৰ আজি ভাগ্য ভাল হ'ব আৰু কোনে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগিব, আমি এই ভিডিঅ'ত জানিবলৈ পাম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আজি দৈনিক ৰাশিফলত আজি কাৰ ভাগ্য জিলিকিব যদি চোৱা হয়, প্ৰথম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। আজি লেনদেনৰ লগত জড়িত বিষয়বোৰত সাৱধান হ'ব লাগিব। আপুনি কাৰোবাক যদি টকা দিব বিচাৰিছে বা কাৰোবাৰ পৰা আপুনি টকা ল'ব বিচাৰিছে, তেতিয়া লেনদেন যিকোনো কাৰণত আপুনি কি কৰিব লাগিব, সাৱধান হ'ব লাগিব। আৰু খৰচ আপোনাৰ যিহেতু নিয়ন্ত্ৰণ কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। আপুনি বুদ্ধিমত্তা আৰু বিবেচনাৰ ব্যৱহাৰ কৰি মানুহক আচৰিত কৰিব। আজি আপুনি কাৰোবাক এনেকৈ আপুনি বুদ্ধি লগাব, যিটো বুদ্ধিত আপোনাৰ মানুহ আচৰিত হ'ব। অলপ মিলা প্ৰীতিৰে আপোনাৰ কাম চম্ভালিব লাগিব। আপুনি কিছুমান সময় উলিয়াওক আৰু আপোনাৰ মা দেউতাকক আপুনি সেৱা কৰিব। আজি আপুনি অলপ সময় ওলাব আৰু মা দেউতাকক পাৰিলে আপুনি সেৱা এটা কৰিব। আপুনি আপোনাৰ সৰু সন্তানৰ সৈতে কিছু সময় কটাবলৈ সুযোগ পাব, যাৰ বাবে আপুনি কোনো ধৰণৰ উত্তেজনাত আছিল, যদি আপুনি ধৰি লওক খং হৈ উঠি আছিল বা কিবা আপুনি বিভিন্ন আছে আপোনাৰ চিন্তাত আছিলে, তেন্তে ই আঁতৰি যাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি আপোনাৰ বাবে বেলেগ দিনতকৈ আজি ভাল দিন হ'বলৈ গৈ আছে। আপোনাৰ কামত, আপোনাৰ যিকোনো কাম আপুনি যিখিনি কাম আপুনি আগবাঢ়িছে, এইখিনি বুদ্ধিৰে আগবাঢ়ি যাব আৰু প্ৰয়োজনীয় কামত আপুনি গতি দেখুৱাব। অতীতৰ আপোনাৰ যিখিনি ভুল হৈ আছিল, যিখিনি আগতে আপুনি ভুল কৰিছিল, এইখিনি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি কঠোৰ তিৰস্কাৰ পাব পাৰে। আপোনাৰ চাৰিওফালে বাস কৰা যিসকল বিৰোধী আছে, তেখেতসকলক চিনাক্ত কৰিব লাগিব, কাৰণ তেওঁলোকে আপোনাৰ কামক নষ্ট কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ যিহেতু হিংসা, আজি যিখিনি আপোনাৰ হিংসা কৰি আছে, আজি ওচৰ চুবুৰীয়া ধৰি লওক, কোনোবা ধৰি লওক, তো এইখিনি আপোনাৰ যিটো কাম আপুনি নষ্ট কৰিবলৈ তেখেতসকলে চেষ্টা কৰিব পাৰে। ঘৰতে আপুনি পূজা পাঠৰ আয়োজন কৰিব পাৰে। সাৱধানে আপুনি যান বাহন ব্যৱহাৰ কৰক। আজি কিন্তু আপোনাৰ এইটো সাৱধান হোৱাটো বহুত জৰুৰী আছে। আপুনি যান বাহন আপুনি যদি ব্যৱহাৰ কৰিছে, তেন্তে সাৱধান হোৱাটো আপোনাৰ দৰকাৰ আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি চোৱা হয় মিথুন ৰাশি। আজি আমাৰ মিথুন ৰাশি যিসকল আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে আজি দায়িত্বশীলভাৱে আপুনি কাম কৰাৰ দিন হ'ব। আপুনি যিকোনো কাম আপুনি কৰিব, দায়িত্ব আজি আপুনি ল'ব লাগিব। দায়িত্ব লৈ আপুনি কামটো আগবাঢ়িব। যদি আপুনি দায়িত্ব লৈ কামটো নকৰে, তেতিয়া কিন্তু আপোনাৰ অসুবিধা হ'ব পাৰে। এটা ডাঙৰ লক্ষ্যত আঁঠু লৈ থাকিলেহে আপুনি এটা ডাঙৰ লক্ষ্যত উপনীত হ'ব পাৰে। কাৰো পৰা আপুনি যদি ধন ধাৰে লোৱাৰ আপুনি কথা ভাবিছে, কিন্তু আপুনি এইটো টাইমত আপুনি নাভাবিলে ভাল আছে। আৰু আপোনাৰ পৰামৰ্শ পৰিয়ালৰ কোনো সদস্যৰ বাবে উপযোগী হ'ব। যদি আপুনি কোনোবা পৰিয়ালত আপুনি পৰামৰ্শ দিছে, সেইটো টাইমত আপোনাৰ কাৰণে ভাল। তেওঁলোকে আপোনাৰ সম্পূৰ্ণ সমৰ্থন পাব। আৰু দূৰত বাস কৰা যিখিনি আপোনাৰ আত্মীয় আছে, যিখিনি পৰিয়াল আছে, এইখিনি হয়তো কিছু হতাশজনক খবৰ শুনিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি ৰাশি চোৱা হয় কৰ্কট ৰাশি। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আজি যিহেতু আপোনাৰ ভাল বেয়া সমানে আজি যাব। আপুনি আপোনাৰ ঋণৰ পৰিশোধ কৰিবলৈ আপুনি যিমান পাৰে আপুনি চেষ্টা কৰিব। আপুনি আধ্যাত্মিক কাম কাজৰ প্ৰতি সম্পূৰ্ণ আগ্ৰহী হ'ব আৰু সামাজিক আপোনাৰ যিখিনি কাম, সেইখিনিত আপুনি যোগদানৰ সুযোগ পাব পাৰে, বা আপুনি দান বৰঙণিৰ কামত আপুনি অতি আগ্ৰহী হ'ব পাৰে। আপোনাৰ সন্তানৰ পৰা হয়তো কিছু ভাল খবৰ পাব পাৰে। আপোনাৰ এজন সহকৰ্মীয়ে যি আপোনাৰ কোৱা কথা এটাৰ বাবে আপুনি বিচলিত হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি।
আজি আপুনি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। লেনদেনৰ সৈতে জড়িত বিষয়ত সাৱধান হওক। কোনো কামত গাফিলতি আপুনি দেখুৱাব পাৰে। আজি নতুন কিবা এটা কৰিবলৈ আপোনাৰ প্ৰচেষ্টাও ফল দিব। কোনো কামৰ বাবে আপুনি আনৰ ওপৰত নিৰ্ভৰ নকৰিব। আপুনি ঈশ্বৰৰ উপাসনাৰ প্ৰতি অতি আগ্ৰহী হ'ব আৰু আপোনাৰ পিতৃয়ে কোৱা কথা এটাত আপোনাৰ বেয়া লাগিব পাৰে। আপুনি সেইকাৰণে আপুনি মনতে বেয়া লাগিব পাৰে, কিন্তু আপুনি সেইটো নধৰিব, কাৰণ আজি আপোনাৰ দিনটোৱে যিহেতু সেইটো হোৱা সম্ভাৱনা আছে। আপুনি আপোনাৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি, আজি আপোনাৰ বাবে জটিলতাৰে ভৰা দিন হ'বলৈ গৈ আছে। আজি আপোনাৰ পৰিয়ালত নতুন অতিথি আহিব পাৰে। আপোনাৰ কামৰ পৰিকল্পনা কৰিব লাগিব। সকলোৱে আপোনাক সমৰ্থন কৰিব। আপুনি আপোনাৰ আচৰণেৰে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ব। আজি আপুনি যদি আপোনাৰ সন্তানে পঢ়া শুনাত কোনো সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে সেই সমস্যা আজি সমাধানৰ বাবে আপুনি যিমান পাৰে চেষ্টা কৰিব। আজি আপুনি আপোনাৰ ওচৰে পাজৰে যিখিনি বসবাস কৰা মানুহ আছে, আপুনি অনাকাংক্ষিত পৰামৰ্শ দিয়াৰ পৰা আপুনি বিৰত থাকিব লাগিব। কাৰণ আপুনি সেইখিনি মানুহৰ লগত আপুনি দৰকাৰ নাই। আজি আপুনি পাৰিলে আপুনি তেখেতসকলক যিকোনো পৰামৰ্শ আপুনি দিয়াৰ পৰা যিমান পাৰে আপুনি বিৰত থাকিলে আপোনাৰ কাৰণে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় আপোনাৰ তুলা ৰাশি, আজি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। সম্পূৰ্ণ ধৈৰ্যৰে আপুনি নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব লাগিব। কাৰো পৰা আপুনি ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগিব। আজি আপুনি যিমান পাৰে আপুনি এইটো ধন কেতিয়াও ধাৰ ল'বলৈ আপুনি আজি পাৰিলে নোলোৱাই ভাল। আপুনি সদায় আঁতৰত থাকিব। চৰকাৰী আঁচনি সম্পূৰ্ণ সুবিধা লাভ কৰিব। চাকৰি সম্পৰ্কীয় কিছুমান কামৰ বাবে আপুনি ওলাই যাব পাৰে। যদি আপুনি আপোনাৰ বছক, যি আপোনাৰ অফিচৰ বছ আছে ধৰি লওক, কিবা পৰামৰ্শ দিয়ে, তেন্তে তেওঁ নিশ্চয় কাৰ্যকাৰী কৰিব। আৰু ৰাজনীতিত কাম কৰা যিসকল আমাৰ জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, এটা ডাঙৰ পদ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, আজি আপোনালোকৰ বাবে প্ৰগতিৰ পথ আগবাঢ়ি যোৱাৰ দিন হ'ব। আপোনাৰ উপাৰ্জন বাঢ়িব। নতুন অতিথি হয়তো অবিবাহিত মানুহৰ জীৱনত দুৱাৰত টুকুৰ মাৰিব। আপোনাৰ ব্যক্তিগত কথাবোৰ ঘৰৰ বাহিৰলৈ যাবলৈ নিদিব। যদি আপুনি চৰকাৰী আঁচনি এখনত বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে সেয়া আপোনাৰ বাবে ভাল হ'ব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। কাৰো পৰা শুনা কথাবোৰ বিশ্বাস নকৰিব। যদি আপোনাৰ কিছুমানে আপোনাৰ প্ৰতি কিবা এটা কথা কৈছে, কিন্তু আপুনি ধৰি লওক আপুনি বিশ্বাস নধৰিব এইখিনি কথা। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় ধনু ৰাশি, আজিৰ দিনটোত আমি ধনু ৰাশি যদি আমি চাওঁ যে আজি আপোনাৰনো কেনেকৈ আছে ধনু ৰাশিৰ, যিহেতু আজি আপোনাৰ বাবে নতুন কিবা এটা কৰাৰ দিন হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনাৰ কাজিয়া নকৰে। আপুনি এইটো সাৱধান থাকিব, কাৰণ আপোনাৰ চাব কাজিয়া হোৱা সম্ভাৱনা আছে। চ' আপুনি কাজিয়া নকৰিব। যদি সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ হৈছিল, তেন্তে সেইটোত আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ভগৱানৰ ভক্তসকলৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। আপোনাৰ প্ৰয়োজন পূৰণৰ বাবে বহুত টকা খৰচ কৰিব। শিশুৱে আপোনাৰ আশা অনুসৰি কাম কৰিব, কিন্তু পাৰিবাৰিক যিকোনো বিবাদ সমাধান কৰি আগবাঢ়িব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ আশীৰ্বাদ লাভ কৰি থাকিব আৰু আজি আপোনাৰ ৰক্ত সম্পৰ্কীয় মজবুত হ'ব। ক'ৰবাত যদি ওলাই যোৱাৰ পৰিকল্পনা কৰিব বিচাৰিছে আপুনি, তেতিয়া যাব পাৰে। আৰু সকলোকে লগত লৈ আপুনি যাবলৈ আপুনি যতুপৰনাস্তি চেষ্টা কৰিব। আপোনাৰ বিবাহিত জীৱনত চলি থকা সমস্যাবোৰ যিহেতু কথা বতৰাৰ জৰিয়তে সমাধান কৰিবলৈ আপুনি চেষ্টা কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। কৰ্মক্ষেত্ৰত কিছু সন্মান পোৱাৰ বাবে আপুনি বহুত সুখী হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি পাব লাগিব। আপোনাৰ পুৰণি যিকোনো ভুল পোহৰলৈ আহিব পাৰে। যদি আপুনি কাৰোবাৰ পৰা কিছু ঋণ লৈছিল, তেন্তে আপুনি সেই ঋণ পৰিশোধ কৰিবলৈ যতুপৰনাস্তি চেষ্টা কৰিব। আপোনাৰ কামত আপোনাৰ পিতৃ মাতৃয়ে আপোনাক সম্পূৰ্ণ সহায় আগবঢ়াব আৰু তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব। আপোনাৰ সাহস আৰু
সাহস বৃদ্ধিৰ বাবে আপোনাৰ মনটো অতি সুখী হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি শেষৰ ৰাশি যদি চহাই মীন ৰাশি, বিনিয়োগ সম্পৰ্কীয় বিষয়ত আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ কলা আৰু দক্ষতা বৃদ্ধি কৰিব, যাৰ বাবে আপোনাৰ সহকৰ্মীসকলো অতি সুখী হ'ব আৰু আপুনি আপোনাৰ বছৰ সম্পূৰ্ণ সমৰ্থন পাব। যদি আপোনাৰ পত্নীয়ে চাকৰিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে সেইটো যেন নোহোৱা হৈ গৈছে। আপুনি নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব আৰু আপোনাৰ ব্যক্তিত্বৰ উন্নতিৰ বাবে আপোনাৰ মনটো অতি সুখী হ'ব আৰু কিছুমান নতুন মানুহৰ লগত আপোনাৰ যোগাযোগ বৃদ্ধি হ'ব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।